নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰি গছপুলি ৰোপণ কৰিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গৈছে বিশেষ আপডেট তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 31 জুলাইৰ ভিতৰত কৰিব লাগিব 2023 চনৰ এপ্লিকেশনখন ৰিনিউ লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাই এপ্লিকেশন কৰা নাছিল সেইসকলে কি কৰিব এতিয়া আপোনালোকক বিস্তাৰিত দেখুৱাই দিছো তো ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব aba.assam.gov.in এইখিনি লিখি পেলাই সাৰ্চ কৰি দিলে অকমান তলত লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলন তো অমৃত বৃক্ষ আন্দোলন যে লিখা আছে এই অপশনটোত ক্লিক কৰি দিব ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে অফিচিয়েল ওয়েবসাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত ইয়াতে অকমান ৰাইট সাইডত আপোনালোকে চাব পাৰিব 3 লাইন তো আপোনালোকক জুম কৰি দেখুৱাই আছো ৰাইট সাইডত 3 লাইন অপশনত ক্লিক কৰি দিব তো ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে লেফট সাইডত কেইটামান অপশন এনেকুৱা কৈ আহি যাব তো অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে ইয়াতে দুটা অপশন পাব ৰিনিউ ৰেজিষ্ট্ৰেচন আৰু নিউ ৰেজিষ্ট্ৰেচন তো যি সকলে 2023 চনত এপ্লিকেশন কৰা নাছিল সেই সকলে নিউ ৰেজিষ্ট্ৰেচন অপশনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ৰাইট সাইডত এনেকুৱা কেইটামান অপশন আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত যাব অকমান তলত গলে ইয়াতে লিখা চাব পাৰিব সেলফ হেল্প গ্ৰুপ তো সেলফ হেল্প গ্ৰুপ যে লিখা আছে এই অপশনটোত ক্লিক কৰি দিব তো ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এপ্লিকেশন ফৰ্মখন এনেকুৱা কৈ আহি যাব তো অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে প্ৰথমে লিখা চাব পাৰিব বেসিক ইনফৰমেশন তো তাৰ তলত লিখা চাব পাৰিব ক্যাটেগৰি তো ক্যাটেগৰি অপশনত ক্লিক কৰি আপোনালোকে ৰুৰেল না আৰবান ইয়াতে সিলেক্ট কৰি দিব তাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটৰ নাম লিখিব তাৰ পিছত গোটৰ আইডি দিব মোবাইল নম্বৰ দিব তাৰ পিছত আপোনালোকে নিজৰ নাম লিখিব তাৰ পিছত ফাদাৰ্স নেম লিখিব তাৰ পিছত বয়স দিব তাৰ পিছত জেন্ডাৰ অপশনত ক্লিক কৰি ফিমেল যে লিখা আছে ইয়াতে টিক কৰি দিব তাৰ পিছত দিব লাগিব এড্ৰেছ তো এড্ৰেছৰ অপশনত ডিস্ট্ৰিক্টত ক্লিক কৰি নিজৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰিব তো ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰাৰ পিছত ভিলেজৰ নাম দিব এড্ৰেছ দিব তাৰ পিছত পোষ্ট অফিস দিব পুলিশ স্টেশন দিব পিন কোড দিব তাৰ পিছত আহিব আইডেন্টিটি ইনফৰমেশন তো ইয়াতে আপোনালোকে ক্লিক কৰি যিকোনো এখন আইডেন্টিটিৰ নাম সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পিছত তলত চুজ ফাইল অপশনত ক্লিক কৰি সেই আইডেন্টিটি খনৰ ফটো এখন আপলোড কৰিব আপলোড কৰাৰ পিছত জেনাৰেট ওটিপি যে লিখা আছে জেনাৰেট ওটিপি অপশনত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহিব ওটিপিটো অহাৰ পিছত ইয়াতে বহাই দিব তো বহাই দিয়াৰ পিছত অকমান ৰাইট সাইডে চাব পাৰিব কেইখনমান সংখ্যা তো সংখ্যা কেইটা ৰাইট সাইডৰ ঘৰত বহাই সাবমিট অপশনত ক্লিক কৰি দিব তো সাবমিট অপশনত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নামখন ৰেজিষ্ট্ৰেচন হৈ যাব তো যি সকলে 2023 চনত আবেদন কৰা নাছিল সেই সকলে এনেকুৱা কৈ 2024 চনত কৰি লব আবেদন তো আজি ইমানেই ধন্যবাদ।